তো মই আহি গ'লো পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। বাকী গাইছ ৰাতিপুৱা হৈ গ'ল আৰু ধুনীয়াকৈ বিচনাৰ পৰা উঠিলোঁ প্ৰায় এতিয়া 8:30 বাজু অৱস্থা। তো গাইছ থাম্বনেল টাইটেল চাই নিশ্চয়কৈ গম পাইছে যাই আছোঁ ৰাকু ভাইৰ ঘৰত। তো ৰাকু ভাই আজি 2-3 মাহ ধৰি এটা বেমাৰত ভুগি আছে। তো বহুতে গমেই পাইছে। তো ৰাকু ভাই তাৰমানে লিভাৰ চিৰ'চিছ হৈছে আৰু লিভাৰ চিৰ'চিছ হোৱাৰ পিছত তেওঁক তাৰমানে অপাৰেশ্যন কৰিবলৈ দিল্লীলৈ মানে লৈ গুচি গ'ল। কিন্তু সেই অপাৰেশ্যনটো হ'ল নে হোৱা নাই বা সেনেকুৱা ধৰণৰ তাৰমানে আমিতো খবৰটো লৈয়ে আছোঁ। কিন্তু আজি ৰাকু ভাইৰ তাকে যাম আৰু মানে যাই কিনে আপোনালোককো মানে শুনাম বা দেখাম ৰাকু ভাইৰ অপাৰেশ্যনটো হ'ল নে হোৱা নাই। আৰু ৰাকু ভাইক মানে অলপ কিবা নিজৰ মানে মনেৰে কিবা অলপমান সহায় কৰা হিচাপতো যাম। বাকী গাইছ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ইয়াত দোকানৰ ভিডিঅ' নেদাওঁ মই সেনকৈ, তাৰমানে মাল চাল মানে ম'ম' চম' বনোৱা এইগিলাখান ভিডিঅ' নেদেখাওঁ। যদি টাইম হয় তেনেহ'লে গধূলিবিলা একেলগে তাৰমানে কাষ্টমাৰ এনেকৈ সেনটি দেখাম আৰু গধূলিবিলাৰ পৰ্যায়খিনিতে দেখাম, কিন্তু আজি দিনৰ পৰ্যায়খিনিতে নেদেখাওঁ। বাকী এফালে আছে আমাৰ পাপু ভাই। বাকী মই এটা কথা কওঁ, মমটো মম একদম চুপাৰ হিট মম কৈ আছোঁ ভিডিঅ' ভিডিঅ'ত, কিন্তু অলপ জ্বালাটো কম কৰি দিবি। মোৰ তাৰমানে সেই গৈছে হাগা হৈ গৈছে হাগা নাই দে আনা ক'বা নাই এনেও নাই। বাকী ইমান জ্বালা নহয়, বহুতে সহ্য কৰিব পাৰে কিন্তু মই সহ্য নহয় চুপত জ্বালাটোৱে মেইন, চুপত জ্বালা মেইন। তাৰপিছত বাকী যি নহওক বাৰু ৰাতিপুৱা পাপু ভাই আহি গ'ল। বাকী পংকজে চাওক মোৰ মোবাইলত 6% চাৰ্জ আছে, দেখাই দিলোঁ আপোনালোকক 6% আছে। তো পংকজক সুধিলোঁ যে অলপমান চাৰ্জ ধাৰি দিবা নেকি, যিহেতু লাইন নাই আমাৰ তাতেতো নাতাতেও নাই, তোমাৰ মোবাইল 90% চাৰ্জ আছে, 10% এটা মোক দি দিয়া, পইচা দিম লাগে হালি। সি তেজ দিব কিন্তু চাৰ্জ নিদিয়ে। এই গাইছ এলা চব মিছা কথা মাতছি। এই চাক চি টাইপ চি লাগি আছে। 1% হৈছিল লৈ গৈছি মানে মই ভিডিঅ'টো বনাওঁ ইণ্ট্ৰ'টো দিবৰ কাৰণে। আজি পাপু ভাই শুনা এটা ইণ্ট্ৰ' দিয়াৰ কাৰণে কিমানবাৰ ভিডিঅ' বনালোঁ ক? 20 বাৰৰ ওপৰত ভিডিঅ' বনাইছোঁ গাইছ, 20 বাৰৰ ওপৰত ভিডিঅ' বনাইছোঁ তাৰমানে গাইছ। বাকী দেৰি নকৰোঁ গাইছ, পংকজ মোবাইল দিয়ে মই ভিডিঅ' কৰিম, উপায় নাই চাৰ্জ নাই। কাৰণ এটা কথা দক গাইছ, আজি মোৰ পাৱাৰ বেংকটো চাৰ্জ নাই ন, দুৰ্ভাগ্য তুমি। তাৰমানে মই গোটাই ৰাতি তাৰমানে প্ৰায় 1মান বজাত গ'লে মই মোবাইল চাওঁ, 1মান বজাৰ পিছত মই মোবাইলটো বঢ়িয়াকৈ চাৰ্জত লগাই থৈ দিওঁ, ৰাতিপুৱা উঠি চাওঁ 100। বাকী এখন হ'ল পাপু ভাইৰ বাইক আৰু বঢ়িয়াকৈ একদম ৰখাই দিছে আৰু এতিয়া আমি যাব লাগে। বাইক মানে কি বাইকখন এক্সিডেণ্ট হৈছিল আৰু বহুত জেগাত মানে চাল তাল গেছি, আঁঠুটো গেছি আৰু ইয়াতে ধুনীয়াকৈ ষ্টিকাৰ লগাই দিছোঁ পাপু ভাই বুলি। এই বঢ়িয়া আৰু এফালে কি চৰাই এণ্টাৰটেইন। মানে চাওক আমাৰ সৰু মানুহৰ সৰুৱে সপোন, সেইটোৱে কিন্তু ডাঙৰ কৰিব লাগি চেষ্টা কৰি আছোঁ সপোনগিলা। বহুত আছে, তো বহুতে থাৰত লেখে, মাৰুতিত লেখে, ফাৰ্ষ্ট মই বাইকত লেখিছোঁ। বঢ়িয়া কিছুমানে ক'ব পাৰে কি ভাল বাইকত লেখিছে, আৰু ওৰে বাইক আছে 200 মোৰ কাৰণে বাইক কেনে যাম। ৰাইট, দিছ ইজ দ্য লাইফ অফ দ্য ইণ্ডিয়া। বলা বৰষুণো অৱস্থা কৰি আছে, বতৰটোতো ডাৱৰীয়া বলা। বাকী যি কি নহওক ডাৱৰীয়া। আৰু পংকজ মই এটা কথা কৈ দিওঁ, আমাৰ 7 তাৰিখে লাষ্ট শ্ব' আছে নাটকৰ, এপ্ৰিলৰ 7 তাৰিখ হাজো। যদি হাজোৰ পৰা কোনোবা চাই আছে, হাজোৰ আপোনাৰ পাখামালা চকৰ কাষতে যিটো মনসা মন্দিৰ আছে, তো আমি প্ৰতি বছৰ তাতে কৰোঁৱে নাটক। এইবাৰো আছে আমাৰ এপ্ৰিলৰ 7 তাৰিখে, তো তালৈকে আহিব। পংকজো যাব সেইদিনা, যিহেতু লাষ্ট আমাৰ সিদিনা এইটো বছৰৰ, তো সকলোৱে আহিব, তাতে লগ পাম আৰু সকলো। এয়াই হ'ল আমাৰ জীৱন, অৰ্থাৎ ল'ৰাৰ জীৱন। টকাৰ কাৰণে কত কিমান যে কষ্ট কৰিব লাগে ভাবি চাওকচোন, ভাবিলে আচৰিত। কিমান ওপৰত গছৰ ডালত বহি গছৰ ঠানি কাটি আছে, তলত লাইনৰ তার। সঁচাই দেই, টকা হে মাথো। আৰু আহি পালোঁ ৰাকু ভাইৰ ঘৰ, আৰু ৰাকু ভাই মেডিকেলত যোৱা কথা আছিল, এতিয়া ঘৰত বা আছে নে নাই তাকেহে এতিয়া বাকী চাই ল'ব পাৰে। সেইটোৱে হ'ল ৰাকু ভাইৰ ঘৰ, বাকী ভিতৰত যাওঁ বলক। তো নমস্কাৰ সকলোকে, মই বৰ্তমান আছোঁ এতিয়া ৰাকু ভাইৰ ঘৰত। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈছিলোঁ যে মই ৰাকু ভাইৰ ঘৰত যাম, আৰু ৰাকু ভাইৰ অপাৰেশ্যন হ'ল নে হোৱা নাই সেইখিনি কথাও আপোনাক A to Z সকলোবিলাক বুজাই দিম। তো ৰাকু ভাই আজি কেইবাদিন ধৰি মোটামুটি 2-3 মাহ ধৰি এটা বেমাৰত ভুগি আছে, আৰু সেই বেমাৰটো হ'ল লিভাৰ চিৰ'চিছ। লিভাৰ চিৰ'চিছ হ'লে লিভাৰটো মানে ট্ৰান্সপ্লান্ট কৰিব লাগিব, মানে সলনি কৰিব লাগিব। আৰু সলনি নহয়, এইটো পাৰ্ট, মানে এটা পাৰ্ট এটা লিভাৰৰ আমাৰ পাৰ্ট এটা মানে অপাৰেশ্যন কৰি মানে তোমাৰ কিছিল মানে বেলেগৰ পৰা নিব লাগে, যোনখিনি লিভাৰ মোৰ সেইখিনি কাটি কিনে মানে বেলেগ লিভাৰ এটা আনি কিনে লগাই ৰিজেনাৰেট হৈ যাব। তোমাৰ 6 মাহ লাগে, 6 মাহ 5-4 মাহ এনেকুৱা ধৰণৰ বস্তু মানে লাগে আৰু
মানে কথাটো হ'ল কি লিভাৰটো দিব ৰাকুবাৰ মাকে আৰু ৰাকুবাৰ মাকে লিভাৰটো দিয়াৰ পিছত তাৰমানে 6 মাহ পিছত লিভাৰটো ধুনীয়াকৈ বাঢ়ি আহি যাব ৰাকুবাইৰো আহি যাব বা ৰাকুবাৰ মাকৰো আহি যাব ন দুইজনৰে তাৰমানে লিভাৰটো 6 মাহ মানুহৰ ভিতৰতে গোটেইখিনি আকৌ আগৰ নিচিনা কমপ্লিট হৈ যাব বাকী এই মানে অপাৰেশ্যনটো কৰাৰ নামত বা ট্ৰিটমেণ্ট কৰাৰ নামত মেক্সিমাম 30ৰ পৰা 40 লাখ টকাৰ মানে খৰচ আহি পৰে হয় আপোনালোকে বহুতে সহায় কৰিছে মই দেখিও আছোঁ বা ভিডিঅ'ৰ জৰিয়তে গমেই পাই আছোঁ আপোনালোকে বহুতে সহায় কৰিছে বা মই যেনেকৈ পাৰোঁ মোৰ ফালৰ পৰা মই সহায় কৰিছোঁ গতিকে ৰাকু ভাই আগতে যেনেকৈ ব্লেক এণ্ড হোৱাইটত মানে কমেডি চিনত মানুহক সহায় আছিলে অৰ্থাৎ আপোনালোকক যেনেকৈ সহায় আছিলে সেনেকৈ যাতে আকৌ সহাব পাৰে থৈ দিয়ক তো আগৰ নিচিনা যাতে আকৌ আপোনালোকক এনেকৈ সহাব পাৰে সেইটোৱে মই আশা কৰোঁ মই আপোনালোকক দাবী কৰি কোৱা নাই যোনে যি পাৰে 10-20 হাজাৰ মানুহ ভিডিঅ'টো চাই আছে তাৰ পৰা 10 টকা 20 টকাকৈও যদি দিয়ে আপোনালোকে ৰাকু ভাই ট্ৰিটমেণ্টৰ কাৰণে অলপ হ'লেও খৰচা আগবাঢ়িব গতিকে আপোনালোকে এইখিনিতে সহায় কৰক ৰাকু ভাই পিছফালৰ অলপ মাটি আছিল সেই মাটিখিনিও বেছি দিলে কিমানমান মাটি হৈছিল তাতে মাটিটো আমাৰ আছে কিন্তু তথাপিও সময়ত মানে দাম নাবে দামৰ কথা নহয় সময়ত মানে কাষ্টমাৰ অলপ প্ৰব্লেম হৈছে মানে প্ৰব্লেম হ'লে মানে মোটামুটি 4 বিঘামান বিক্ৰী কৰা গৈছে তো 4 বিঘা মাটি বিক্ৰী কৰিয়ে দিলে অলৰেডি আৰু দেউতাৰো পইচা মানে কিছু ধৰণে পাইছে চাকৰি কৰিছিল আৰু ৰাকু ভাই দেউতাক মৰা আজি প্ৰায় 1 বছৰ হ'ল নেকি 6 মাহ হ'ল অক্টোবৰ 4 তাৰিখে 1 বছৰ হোৱাই নাই 6 মাহ হ'ল মানে 6 মাহ পাৰ হৈ গ'ল আৰু তো এই 6 মাহ মানে 6 মাহ ধৰি তাৰমানে যিহেতু দেউতাকো নাই ঘৰখনত এতিয়া ৰাকু ভাই আৰু মাকে গতিকে ঘৰ এখন চলোৱাৰ জৰিয়তে এতিয়া মানে বেমাৰ কেইটা মানুহৰ কি হয় এইটো কোনেও ক'ব নোৱাৰে গতিকে যি কি নহওক বাৰু যাতে বেমাৰৰ পৰা ভালদৰে সুস্থ হৈ আহে মই সেইটো কামনা কৰোঁ আপোনালোকেও সহায় কৰক সকলোৱে 10-20 টকা দি সহায় কৰক আৰু ৰাকু ভাই যাতে সোনকালে উদ্ধাৰ হয় এই বেমাৰটোৰ পৰা বাকী এই স্কেনাৰখন নিশ্চয়কৈ দেখা পাইছে ইয়াতে আপোনালোকে নিজে মনে জানি অলপ কিবা দিব আৰু এই ভিডিঅ'টো দ্বাৰা মানে অসমবাসী ৰাইজে মানুহটো গম পাইছে নিশ্চয় তোমাৰ তৰফৰ পৰা মানে যাতে ভিডিঅ'টো মানে সেই কৰে আৰু মানে শ্বেয়াৰ কৰি দিয়ে শ্বেয়াৰ কৰি মানে চাই আৰু এইটো ক'ব বিচাৰোঁ আৰু 2 নম্বৰ মই এটা কথা কওঁ অসম চৰকাৰক মই হাতজোৰ কৰি কৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে এই ৰাকু ভাইক অলপমান ট্ৰিটমেণ্টৰ কাৰণে সঁহাৰি জনায় তো গাইজ এতিয়া যাওঁ আৰু বেছি দেৰি নকৰোঁ কাৰণ যিহেতু ম'ম' বনাব লগাও কাম আছে কি হা নহয় এৰিব পৰা নাই নেকি একেলগে ভিডিঅ' বনাইছিলে না সেইকাৰণে মৰম বাকী ৰাকু ভাই যাওঁ ভালকৈ থাকা না কি হা এলা টেনশ্যন নলবা সেয়েতো কৈছোঁ টেনশ্যন নলবা আমাৰ তো ৰাকু ভাইৰ অপাৰেশ্যন কিয় নহ'ল অপাৰেশ্যন নোহোৱা এইটোৱে কাৰণ তাৰমানে মই ভিডিঅ'টো তাতে বনাইছিলোঁ কিন্তু এই পাপু ভাই ভিডিঅ'টো কৰি আছে ঠিকেই কিন্তু প্লে' কৰিব বোলে পাহৰি গৈছে এইমাত্ৰ তাক মই ফোন কৰিলোঁ মই ভিডিঅ' এডিট কৰি থকা সময়ত যে চালোঁ সেই ভিডিঅ'টোৰ ক্লিপ নাই তাৰপিছত মই পাপু ভাইক ক'লোঁ বোলে পাপু ভাই তুমি এইটো ভিডিঅ' কৰা নাছিলা নেকি তাৰপিছত পাপু ভাই কৈছে কৰিছিলোঁতো মই বোলো ইয়াতেতো নাই তাৰপিছত মই ডিলেট ফাইলত যাই কিনে চালোঁ ডিলেট ফাইলতো নাই এই পাহৰি গৈছে তাৰমানে প্লে' কৰিব বাকী অপাৰেশ্যন কিয় নহ'ল অপাৰেশ্যন নোহোৱা এইটোৱে কাৰণ তাৰমানে ৰাকু ভাইক যেতিয়া নেকি দিল্লীলৈ লৈ যোৱা হৈছিলে অপাৰেশ্যন কৰিবৰ কাৰণে তো তেতিয়া মানে ডক্টৰে কৈছে কি মাৰ লিভাৰটো মানে কি ৰাকু ভাইৰ মাকেহে দিব ৰাকু ভাইক লিভাৰটো তো সেই লিভাৰটো তাৰমানে মেটচ নকৰিলে এইটো কাৰণত মেটচ নকৰিলে মানে ৰাকু ভাইৰ তেতিয়া আছিলে ৱেইট 123 কিলো মানে 123 কেজি তাৰমানে ওজন আছিল ৰাকু ভাইৰ তো সেইকাৰণে তেতিয়া মানে মেটচ নকৰিলে তো মেটচ নকৰাৰ ফলত তাৰমানে
তেতিয়া ঘূৰি আহিব লগা হ'ল তাৰমানে যেতিয়া নেকি ওজনটো কমি যাব তাৰে পিছতে মাকৰ লিভাৰটো মেক্স কৰিব বুলি কৈছে তো এতিয়া ৰাকু ভাই সদায় তাৰমানে এনেকৈ মৰ্ণিং ৱাক কৰে তাৰমানে অলপমান খোজকাঢ়িব দিছে বা কিবা মেডিচিন এইবিলাক দি দিছে আৰু ওজনটো কমাৰ কাৰণে তো সেনেকৈ মেডিচিন খাই আছে বা সদায় মৰ্ণিং ৱাক কৰি আছে তাৰমানে খোজকাঢ়ি আছে তো সেনেকুৱা হিচাপত আছে আৰু এতিয়া 84 মানে কিলো হৈছে 123 কিলোৰ পৰা 84 হৈ গ'ল প্ৰায় এক মাহৰ ভিতৰত আৰু মানে 75 to 80 হ'ব লাগে তেতিয়াহে তাৰমানে মাকৰ লিভাৰটো তাৰমানে মেক্স কৰিব তো এতিয়া আৰু মোটামুটি 75 হ'লেও এবাগে 9 কিলো তাৰমানে ওজনৰ মানে ডিফাৰেঞ্চ হৈ আছে তো 9 কিলো ওজনটো যেতিয়া নেকি কমি যাব তো সেই 9 কিলো ওজনটো কমি যোৱাৰ লগে লগে ৰাকু ভাই তাৰমানে আগৰ নিচিনা সুস্থ হৈ আহিব পাৰিব তাৰমানে মাকৰ সেই লিভাৰটো ৰাকু ভাইক দিব পাৰিব বাকী আপোনালোককো মই হাতযোৰ কৰি ক'লোঁ সকলোৱে মানে যি পাৰে সহায় কৰক আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে আপোনালোকক কৈছোঁৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তাকে যাতে এই ভিডিঅ'টো তাৰমানে যায় তো সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক অলপ মানে সঁহাৰি জনাওক আৰু মই যেখান্তি বাৰু কৰিছোঁ আপোনালোকেও কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে হেমন্ত মামাৰ তাকে গেলি ভিডিঅ'টো যায় আৰু তো বাকী এতিয়া আৰু কামত লাগিব লাগে আহি পালোঁ ঘৰ আৰু ঘৰ আহি পাই বঢ়িয়াকৈ ভাত তাতো খালোঁ বাৰু ৰেষ্ট ল'লোঁ অলপমান আৰু টাইম বহুত অভাৰ হৈ গৈছে এতিয়া মোটামুটি টাইম আপোনালোকক মই দেখাই দিওঁ এইফালে চাই ল'ব পাৰে 2:43 তো এফালে তাৰমানে আজি আমাৰ বিকি গোটাখিনি ৰেডি কৰিছে আৰু অল এভৰি গোটাই ৰেডি কৰি দিছে এফালে পিঁয়াজ চিয়াজ বঢ়িয়াকৈ কাটি থৈ দিছে মছলা চছলা খুন্দি বঢ়িয়াকৈ থৈ দিছে এফালে বঢ়িয়াকৈ মৈদা চৈদা মাৰি থৈ দিছে বিকি এইটো কাম কৰিছা মানে তই হা মানিটো দিম ৰ তোৰ তাৰমানে এটা ধুমুত থাকে না সেই ধুমুৰ উঠলিহে তই গুচি যা হা তই এতিয়া গুচিও যাব পাৰা তোৰ ধুমুৰটো উঠলি আৰু ৰাখাব নোৱাৰি না তোক বাকী তোক চবে কুট্টু বুলি মাতে গম পা না নামটা হা কুট্টু নামটো ময়ে দিছোঁ দেচোন নামটো পচন্দিৰ নাম বাকী গাইজ এফালে মই এতিয়া তাৰমানে চিকেন মই আহোঁতে লৈ আহিছিলোঁ আহি বঢ়িয়াকৈ ইয়াতে মই বইল দিছোঁ এতিয়া ইয়াতে মোটামুটি প্ৰায় বইল হয়ে আৰু এফালে চাব পাৰে আইচ্ছা গৰম তো এফালে চিকেন বইল হ'বাৰ টাইম হৈ বইল হৈছে দিয়ক এইটো নিব পৰা হৈ গৈছে মই গেছটো বন্ধ কৰি দিওঁ বাকী এফালে চাটনি নহ'লে কিবা টক চক বনাব থৈছিল নেকি মই চাটনিত পিঁয়াজ নেদাওঁ নহয় কিবা ক'ব নোৱাৰোঁ বাকী আজি আৰু মই এইগিলাখান মাল চাল বনোৱা বেছি ভিডিঅ' নেদেখাওঁ দিয়ক মই ডাইৰেক্ট একদম দোকানত যাই কিনে দেখি আছোঁ দোকানৰ মানে চেলিং টেলিং আৰু বাকী গাইজ এতিয়া কামখিনি ফটাফট কৰি লওঁ আৰু কাৰণ টাইম নাই হাতত তো গাইজ দোকান খুলিবা য'তে য'তে দেৰি হৈ গ'ল দেখছি না গাইজ পূৰা আন্ধাৰে হৈ গ'ল তো এতিয়া মই মানে মাল বনোৱা হ'ল আৰু এতিয়া বঢ়িয়াকৈ যাই আছোঁ দোকানত গ'লে পূৰা একদম জোৰত পেডেল মাৰি আছোঁ এফালে কুট্টুও আছে ক'ত গৈছে দেখছি না সি তো সিও তাতে বঢ়িয়াকৈ বহি লৈছে আৰু ময়ো একদম বঢ়িয়াকৈ যাই আছোঁ দোকান খুলিবা বাকী অহাকালিতো ৰবিবাৰ হ'ল ৰবিবাৰে মই দোকান নুখোলোঁ ৰবিবাৰে মোৰ দোকান অফ থাকে বাকী যি নহওক বাৰু মই যাই লওঁ আগত বলক তো আহি পতে আন্ধাৰ হৈয়ে গ'ল উপায়তো নাই গাইজ এফালে চাই ল'ব পাৰে পূৰা ফুল আন্ধাৰে হৈ গৈছে দিয়ক এতিয়া যি কি নহওক বাৰু মই বঢ়িয়াকৈ দোকানখন খুলিলোঁ এফালে ম'মৰ কেছ বহে দিলোঁ কিন্তু অলপ কাম আছে আৰু এই পানী চানী কিবা কানি এইগিলাখান উলিয়াব লগা আছে তো মই ফটাফট এই কামখিনি কৰি লওঁ তাৰে পিছত ভিডিঅ' বনাব টাইম পালি আৰু বঢ়িয়াকৈ বনাই দেখাম চাই থাকক শেষলৈকে তো দোকান বন্ধ কৰিব টাইম হৈ গ'ল এফালে চাব পাৰে তাৰমানে লাষ্ট এক প্লেট আছে এই প্লেট ম'ম' তাৰমানে পাপু ভাই আহি আছে পাপু ভাইৰ কাৰণে ৰাখিছোঁ আৰু যোৱাকালি এই দাদা আহিছিল যোৱাকালি তাৰমানে তেওঁ নাপলাক আৰু আজি কি ভাগ্যত আহি কিনে এক প্লেট যি ম'ম' পালাক বাকী ক কেনে লাগছি নাপালোঁ আজি তাৰমানে কি হ'ল মোৰ ছোৱালীটো আপোনাৰ ম'ম' খাই বহুত ভাল পায় সেইকাৰণে মই সোনকালে আহিছোঁ আজি আহি যে পালোঁ যি দাদা ফোন কৰিছে মোক বোলে ম'ম' দাদা পাপা ল'লা না এনেকৈ ফোন কৰিছে আৰু এতিয়া পালোঁ আৰু বঢ়িয়া বঢ়িয়া বাকী কি কয় মইনাই মইনা কৈছে পংকজ ভাই ম'ম' খাওঁ বেলেগত নাখায় বোলে মই নলবাৰীৰ পৰা ইয়াতে লৈছোঁ নলবাৰীৰ পৰা গোটেই ঘূৰি আহিছোঁ তাৰে ম'ম' নাখায় পংকজ ভাই খাই বোলে পংকজ ভাই বোলে ভিডিঅ' চাই থাকে সেইকাৰণে পংকজ ভাই ভিডিঅ'ৰ এই ম'ম' ল'লোঁ আৰু বঢ়িয়া 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 ভাল লাগিল দিয়া ধন্যবাদ তাৰমানে গাইজ অলপ আগত তাৰমানে মোক কৈছে
বোলে কি ফোন লগাই দিছে ফোন লগাই তাতে কৈছে অ' পংকজ ভাই তোমাৰ ভিডিঅ' মই সদায় চাই থাকোঁ ভাল লাগে তোমাৰ দোকানৰহে ম'ম' খাম কালি নেদিলে আজি দিবা দা তো পাপু ভাই দিলে 1 প্লেট ৰাখিছিলোঁ আৰু 1 প্লেট এক্সট্ৰাকৈ আহিছিল তো তেখেতক দি দিলোঁ বাকী ভাল লাগিলে মজা মজা বঢ়িয়া 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 সন্তুষ্ট কৰিব পাৰিলোঁ মই সেইটোৱে পাপু ভাইক বহুত সময় ৰখি ফাইনেলি আহি গ'ল একদম পুৰা হাফ পেনে চাৰ্টে স্পৰ্টিঙে পিন্ধি খাই হাতো দেখা নাই কিমান সময় ৰখিছোঁ জানো না তোমাৰ কাৰণে মালটো অলপ কমকৈ কমকে নহয় মই বেছিকৈ আনিছোঁ তাৰমানে তুমিহে দেৰি কৰিলা দেৰি মানে কি কেতিয়া বাজিল নো দি হ'ল চাওঁ টাইমটো দেখে দিয়া ক'তা টাইম 8টা 8 অঁ সেয়া এই আহি গ'ল দেখছ না পাপু ভাই অঁ পাবা নিশ্চয় বাকী পাপু ম'ম' খাবা মানে আজি ম'ম'টো মই আহি আছোঁ এদিন অঁ 200 টকা অফাৰ দিব মই খাম 20 প্লেট খাম হা খাই দে দিম দে দিম 20 প্লেট খাম খাই দে অ' অফাৰ যি দিছিল আজি নাখাওঁ অঁ আজি মালে নাই ক'ৰ পৰা আগে ভয় পালোঁ কিন্তু আকে বহে খাম 20 প্লেট খাম 20 প্লেট খালে তুমি হেৰি দিবা 200 দি দিম মই 200 নহয় নহয় 10 প্লেটৰ অফাৰটো দিয়ে গৈছে 10 প্লেটৰ আছিল 20 প্লেট খালে তুমি হেৰি দিবা লাগিব 700 দিবা লাগিব অফাৰটোৱে 10 প্লেটৰ মানে গাইছ মোৰ দোকানৰ চাটনিটো ইমানেই ফেমাছ যে একবাৰ ম'মৰ লগত যদি চাটনিটো খাই দিলাক না নেক্সট বাৰ আৰু তাৰমানে পেকিং কৰি দিবা দেই তো মাংসৰ দোকানী কৈ বোলে মোৰ চাটনিটো লগা হৈ গ'ল তো চাটনিটো দি দিলোঁ তাৰমানে কেমেৰাত বোলে নুঠে সেইকাৰণে উঠাব নোৱাৰিলোঁ তাৰমানে ইমানেই ফেমাছ আপোনালোকক ডাবিঙত ক'লোৱে তাৰমানে বহুত ফেমাছ তাৰমানে মোৰ চাটনিটো তাৰমানে ঘৰত গেলি লৈ যায় ঘৰত যাই কিনে বোলে ভাতে চাতে চবেই দিয়ে খাই তাৰমানে আৰু বাকী বাবু বা নিজে দেখোন না এগিলাখান মই ৰোৱানী আজি হা ৰোৱানী মই নিহৰ মোৰ নাখাই বেছি ৰুচি আমাৰ কিয় মেইন জ্বালা আছে জ্বালাটো লাগবই নে সদ হৈছে না এই বঢ়িয়া তামান হৈছে এই বঢ়িয়া বঢ়িয়া অফাৰটো চাপৰ্টে কৰা নাই চাপৰ্ট নকৰিলাক ন কেঞ্চেল হৈ যাব কালি পৰাই কালি বাকী গাইজ যি কি নহওক বাৰু বঢ়িয়াকৈ এতিয়া দোকানখন বন্ধ কৰি লওঁ আৰু বন্ধ কৰি ধুনীয়াকৈ একদম ঘৰত গ'লে যাব লাগে আৰু গাইজ ভাগাত ধৰছি দেই আৰু গাইজ দিনটো এনেকৈ কষ্ট কৰি এতিয়া আৰু ঘৰত যায় এইগিলাখান চাফা চুফা কৰিব লাগিব চাফা চুফা কৰি আকৌ ভাত খাব লাগিব ভাত খাই আকৌ ভিডিঅ' এডিটিং কৰিব লাগিব নকৈছোঁ নানানটা কাম থাকে ঘৰখনত জল লগে লগে তো চাই থাকক আৰু বঢ়িয়াকৈ দেখাই থাকিম বঢ়িয়া আৰু বাকী দোকান বন্ধ কৰি দিলোঁ আৰু এতিয়া দোকান বন্ধ কি বকি আছ হা নহয় মই প্ৰেক্টিছটো এনেকৈ দিয়ে তোৰ এনেকৈ দিয়ে যি তুমি যেনেকৈ বহি থাক মোৰ কিবা এটা ভাল লাগে মানে মানে এচামান ধৰে আপি চাপি দিছ ইজ চুকুন এনেকুৱা কৈ দি দিয়ে কেংকে কয় এনেকৈ কৰাচৰ ঘুটেনিটো দেখা নাপলাক কি মমো নাই জুবু নাই দিছ ইজ এণ্ড অহাকালি হৈ যাব কিমান খাই কি ডাইৰেক্ট আহি গ'লো এইবাৰ গেলামাল দোকানত আৰু মালখিনি বঢ়িয়াকৈ লৈ লওঁ অ' অজয় কি চাই আছা তই বাকী কেনে আহে ভাই এই বঢ়িয়া বঢ়িয়া মাইনা দেখোন লুকা লাগাই ভিডিঅ'ত উঠো বুলি কয় লাজ লাগি গ'ল নেকি আহা উঠা কি নামটো কৈ দিয়া নামটো হা অংকিতা কি পঢ়ি আছ মই 7 পাম এবাৰ 7 পাবা আজি কিমান চেল গ'ল চেল হৈছে দিয়া যেখান্তি যাব লাগে আৰু 40 প্লেট মান গেল আৰু কি কি কওঁ হা গম পাইছো কিয়া অঁ বাকী দাদা মালখেন্তি লৈ লওঁ মালখেন্তি লৈয়ে ল'লোঁ কিন্তু মানে ভিডিঅ'ত উঠো বুলি ক'লাক না উঠাই দিলোঁ তো এফালে তোমাৰ তাৰমানে হেৰিটো অলপমান পচন্দ কৰি সিহঁতে চাই থাকেতো সেইকাৰণে ভাবিছে দেখা পল্ল গ'লে কৈছে এই হাত দুয়ো নাইতো ইয়াতে এটা মোৰ ভাগিন হয় এটা মোৰ হেৰি হয় আলহী হয় আচ্ছা আচ্ছা সিহঁতে তোমাৰ ভিডিঅ'টো চাই বিৰাট ভাল পায় ভাল পাই পেলাই দেখা পালাক তোমাক সেইকাৰণে ভিডিঅ'টো তাৰমানে কৰিব দিলাক আৰু দোকানখনৰ হেৰিটো পাইছি সেইকাৰণে বেষ্ট এণ্ড বেষ্ট ভাল লাগিল বঢ়িয়া বঢ়িয়া শিৱৰাত্ৰি Thank you. ভাল হওক ভাল হওক সেইটোৱে ভাল লাগিলে বাৰক সেইটোৱে আপোনাৰো বাৰক মোৰো বাৰক সেনা এতিয়াকে হ'লেও কমত দিছোঁ সেইটো নকম মই পাইছোঁ মই আগতেও কৈছোঁ বহুত কমতে পাইছোঁ আহক সেইটোৱে আমুলৰ পনীৰ দৈ ক্ৰীম এই গোটাই অল এভৰিথিং পাই যাব ভেনিলাৰ আইচক্ৰীম আমুলৰ আইচক্ৰীম এই বঢ়িয়া লিচি পাই অল এভৰি গোটাই পাই যাব দৈৰ পাই মিঠা দৈ টেঙা দৈ পুৰবী আমুলৰ দৈ লাচি চব পায় আৰু বঢ়িয়া ভাল লাগিল দিয়ক এমটি আণ্ডাৰ পাই জলকীয়া হওক
আৰু লৈ যাওক লৈ যাওক কম দামত তো এফালে লৈ ল'লোঁ মই আজি বেলেগ ল'ব লগা নাই আৰ্জিনা মটৰ এক পেকেট লৈ ল'লোঁ আৰু এফালে মিঠাতেল 1 লিটাৰ লৈ ল'লোঁ মিঠাতেলটো তাৰমানে ঘৰৰ কাৰণে তো বঢ়িয়াকৈ আজি বেলেগ আৰু বজাৰ নাই কালিতে তাৰমানে মই নিছোঁ অলপ বেছিকৈ সেইকাৰণে তাৰমানে আজি নললোঁ আৰু বাকী আহিলোঁ ঠিক আছে বঢ়িয়া শুভৰাত্ৰি শুভৰাত্ৰি আই ঐ তই যাওঁ দা লাজু কি লতা বাই 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 লগ পাম কেনেকুৱা গৈছি হা যোৱা কেইদিন হোলী কেনেকুৱা গৈছি সুধিব লাগে ভাল গৈছে ন বঢ়িয়া ইয়াই তোৰে নাম দেখোন অজয় চাই আছা নামে যায় পৰিচয় গধূল নাই ৰাতি হ'ল বাকী গাইছ ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই এতিয়া বঢ়িয়াকৈ জিৰাব লাগে গাইছ দিনটোতো পূৰা একদম ভাগাৰে জোগাৰে গেলে আৰু পাৰ হৈ কিবাকৈ এতিয়া আৰু বঢ়িয়াকৈ হাত মুখ ধুই কিনে ধুনীয়াকৈ ভাতকেইটা খাই আৰু টোপনি মাৰাহে কথা বাকী এফালে আমাৰ মায়ে পূৰা একদম ভাত খাই আছে মোক নৰখিলি আজি হা খা আকলি খাই থাক বাকী এফালে আমাৰ মাইক দি দিলোঁ 500 ল আহান নেদাও দেই হা লাগব নেকি এই নালাগে দেই ল বঢ়িয়া তো মানে দিনটো কষ্ট কৰি থাকে নে মাই তো সেইকাৰণে বঢ়িয়াকৈ 500 টকা এটা দিওঁ তাৰমানে 500 টকাটো মাইন নহয় একলাই মোৰো আছে তাৰমানে এইটো জমাত থবাৰ কাৰণেহে দিওঁ কেইটা মানুহৰ আপদ বিপদ আহে কোনেও ক'ব নোৱাৰে গতিকে মই যদি দোকানখন কৰি কিনে মই ডেইলি যদি এনেকৈ 500 টকাই হওক বা 200 টকাই মই যদি জমাত নাৰাখোঁ গাড়ীখনে কিবা এটা হৈ গ'ল হাতত নাথাকিব পইচা মই ভাল কৰিম কেনেকৈ বা নিজৰে কিবা এটা বেমাৰ হ'ল বা মাই দেউতাৰে যদি কিবা এটা বেমাৰ হৈ গ'ল গতিকে তেতিয়াতো বহুত বিপদ হৈ যাব না গতিকে সেইকাৰণে সদায় এইটো কথা ভাবি ডেইলি 500 টকাকৈ মাইৰ হাতত জমা দিওঁ আৰু মাই বঢ়িয়াকৈ 500 টকাটো ক'তবা থৈ নাজানো আৰু বঢ়িয়াকৈ জমা থৈ দিয়ে মায়ো তো বাকী যি নহওক বাৰু এতিয়া বঢ়িয়াকৈ ভাতটো খাই ল'ব লাগে আৰু তো আহি গ'ল ৰাতিৰ ভাত আৰু বঢ়িয়াকৈ ভাতকেইটা খাই লওঁ এফালে আছে কলম শাক ভাজা এফালে আছে আলু বিন ভাজা এই আলু বিন ভাজাটো আমাৰ ট্ৰেণ্ডিং তাৰমানে এইটো আমাৰ থাকেই আৰু এফালে আছে ব্ৰইলাৰ মাংস আঞ্জা আৰু এফালে আছে দালি তো বঢ়িয়াকৈ ভাতকেইটা খাই লওঁ আৰু আৰু ভাত তাত খাই বঢ়িয়াকৈ একদম বিচনা তাত দীঘাল দিলোঁ আৰু গাইছ কষ্ট বাপৰে হৈছে দেহে আৰু জীৱন এই টকা লাগে কি কৰিব আৰু উপায় নাই টকাৰ কাৰণে যি নহওক বাৰু দীঘল নকৰোঁ আৰু ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অলপমান আগবঢ়াই লৈ যাব আজিলৈ বাই বাই নেক্সটটো ভিডিঅ'লৈ ৱেইটিং কৰক গুড নাইট শুভৰাত্ৰি